হ্যাপি নিউ ইয়াৰ গাইজ। অঁ গাইজ, আমি আজি 1 জানুৱাৰী যিহেতু সৰু সুৰাকৈ পিকনিক এটা কৰিম বুলি ভাবিছোঁ। পিকনিক মানে হ'ব বাৰু আমাৰ ঘৰতেই। চ' এই মোৰ পাৰ্টনাৰ্ছ আগে আগে গৈ আছে, সিহঁতৰ লগত গৈ আছোঁ। বৰ্তমান আমাৰ ওচৰৰ চেণ্টাৰত মই বজাৰ কৰিবলৈ গৈ আছোঁ। তাৰপিছত বাকী যোনকেইজনী ছোৱালী আছে সিহঁতৰ পৰা আধা বাটত আমি পইচাখিনি কালেক্ট কৰি লৈ তেতিয়া বজাৰটো কৰি আনি খাম বাৰু আমি সন্ধিয়া। কিন্তু বজাৰটো আমি এতিয়া কৰি থৈছোঁ বিকজ পিছলৈ মানুহবোৰ নাথাকিবও পাৰে, দোকানীবোৰ, যিহেতু 1 জানুৱাৰী আজি। চ' গাইজ, পইচা আমি কালেক্ট কৰিছোঁ বাৰু বৰ্তমান। চাওক, গাঁৱলীয়া ৰাস্তা হ'লে কি হ'ব পাৰে, কিন্তু গাড়ী বহুত আহে আমাৰ ইয়ালৈ। জোতাত শিল সোমাই গৈছিলে। আকৌ এতিয়া আমি আগৰ কেইজনী মানুহৰ ওচৰলৈ গৈ আছোঁ, তাৰ পৰা পইচা কালেক্ট কৰিম। টোটেল আমি 6 জনীয়ে খাম বাৰু। এতিয়া আমি 4 জনী আছোঁ, 2 জনী আগৰ পৰা জইন হ'ব। খুৰাহঁতৰ ঘৰত মই বহুত দিনৰ মূৰত, মানে বহুত দিন নহয় বাৰু, অক্টোবৰত আহিছিলোঁ পূজাত, চব পূজা টাইমত। চাওক, এইটো নাছিলে, মই থাকোঁতে এইটো বনোৱা নাছিলে, এইটো নতুনকৈ বনোৱা হৈছে। প্লিজ প্লিজ, নাখা না, নাচ নাচ নাচ, নাচ, বহুত ফাল্টু হয়। তই ফেমাছ হৈ যাবি, তোৰ কাৰণে বোলে মোৰ ভিউজ একদম লাখত বোলে। কৰ তালি, কৰ ফাল্টু। আমি আৰু এজনী ছোৱালী ঘৰত আহিছোঁ, যোনে আমাক ডাইৰেক্ট ফোনত মানা কৰিছে যে মই নেখাওঁ খানা। আপোনালোকে চাব পাৰে, মুখখন ভালকৈ চাওঁগৈ। অঁ, কেলৈ নোখোৱা তুমি? মানে ৰিজনটো দিয়া, ৰিজন দিয়া, ভেলিড ৰিজন দিয়া। নাই, আপোনাক অনলাইনত কি কয়, পাব্লিছ কৰা হ'ব। ডাইৰেক্ট ফোনত একদম নাই, নাখাওঁ, নাই নাখাওঁ। ভালকৈ কোৱা। আমাৰ পইচা কি খৰচটো বাচি গ'ল। গাইজ, ইমান ডাঙৰ ডাঙৰ জলকীয়া লাগি আছে। ইয়াৰ পৰাই নিয়া হ'ব। এই কি আছে গাইজ? নাই যদি মেম জলকীয়া ন, মানে কিবা জলকীয়া এই লাল লাল হোগাটো। ৱাহ, মজা মজা মজা। আমাৰ জলকীয়া খৰচটো বাচি গ'ল। আমাৰ ওচৰৰ চেণ্টাৰলৈ অহা হৈছে। হা, আলহী মুৰ্গী আৱাজ শুনিছেনে নাই? একদম বেকাৰ যদি ব্যক্তি আছে মানে এইগৰাকী, যোনে মানে খাম বুলি কয় কিন্তু খাব নোৱাৰে, কিন্তু তাই খাব নোৱাৰে কিন্তু দেই, কিন্তু খাম বুলি তাই আগত ক'ব। কাম নাই। মাংস বৰ্তমান শেষ হৈছে, মাংস এতিয়া মুৰ্গী এটা মাৰিব লাগিব বোলে। জানুৱাৰী যিহেতু চবে লৈ গ'ল। কি খাবা তুমি? মই নবনাওঁ। নিদিলে হা হা কি গাজৰ পাতা নেকি? অঁ, মই কৈ দিম বাৰু। হেপী নিউ ইয়াৰ। কি ফেভৰেট হয় নে নহয় গাহৰি? গাহৰি লাভাৰ এইবিলাক, কিন্তু আমি নাখাওঁ। নালাগে, মাটন খাব লাগে, হাঁহ খাব লাগে পিকনিক খালে। গাইছ, মাংস কিনিলোঁ, এতিয়া আমি আকৌ ঘৰলৈ গৈ আছোঁ। অঁ, মই মাংস আনিছোঁ হা, তই যদি নেখাওঁ আজি মাংস, যদি মাংস থাকি যায় ডলি, তোক মই দেখ লেংগে। এই কি মাছ বাৰু কোৱাচোন? এয়া হ'ল ব্ৰিগেড, এয়া হ'ল চিলভাৰ, এয়া হ'ল জাৰকলি, এইটো হ'ল কাৱৈ মাছ, ৱাও, এয়া হ'ল মিৰিকা পোৱালি। ইমানেই মাছ। এইবোৰ ডাঙৰ হ'বনে নাই? এইবোৰ ডাঙৰ হ'ব, আচ্ছা, এইবোৰ পোৱালি হৈ আছে এতিয়া। এইকেইটা একেই? একেই। আচ্ছা, বঢ়িয়া, আজি খানা হেভি। এই ইহঁতকো ডাঙৰ হ'লে এইকেইটা, সেইজনী মাক আহিছা টেষ্ট কৰা, তাৰপিছত আমি 1 বছৰৰ পিছত তোমাক টেষ্ট কৰিম। সেইফালে হাঁহৰ যোগাৰ কৰি আছে দেউতাই, হাঁহ কাটি আছে। কালি 31st খোৱা নহ'ল আমাৰ, দুপৰীয়া সাজত আমি 1 তাৰিখে হাঁহৰ লগত খাম আৰু। হাঁহটো বনোৱাৰ দায়িত্ব মোৰে পৰিল, কেৰাহী বহাই দিছোঁ। আমি বেছিভাগ কাম আমি চৌকাতে কৰোঁ যিহেতু। এয়া আলু, পিঁয়াজৰ পেষ্টটো আছে, পিঁয়াজো আছে, শুকান জলকীয়াও আছে, এয়া হৈছে হাঁহৰ মাংস, এয়া মছলা,
বনাম আৰু এতিয়া ফাৰ্ষ্টতে তেল ঢালি দিলোঁ ধুনীয়াকৈ ধোৱা আহিছে এতিয়া গৰম হ'লে ৰৈ আছোঁ তাৰপিছত মই পেষ্টখিনি বনোৱা পেষ্টখিনি দি দিম এনেকৈ পিঁয়াজ চিয়াজবোৰ দি দিলোঁ এতিয়া কালাৰ হোৱালৈ ৰৈ আছোঁ কালাৰ হ'লে মাংসখিনি আৰু আলুখিনি দি দিম মাংসখিনি দি দিলোঁ এতিয়া অলপ টাইম ভাজি লৈছোঁ হাঁহত তেল দিবই দৰকাৰ নহয় চাওক কেনেকুৱা তেল ওলাইছে ঘৰৰে হাঁহ বাৰু আমাৰ হাঁহ এটাত তেল আছে ভাল লাগে সেইকাৰণে টেষ্টটো উঠে আৰু তেল থাকিলে চাওক অ' মাই গড চাওক সেই তেল গাইছ পানী নহয় দেই চাওক না হাঁহৰ তেল এতিয়া পানী ঢালি দিলোঁ বৰ্তমান এতিয়া উতলিবলৈ দিম অকণ ঢাকনা মাৰি দিম বাৰু ইয়াত সময় আহিছোঁ তো অকণমান সিজিবলৈ দিছোঁ হাঁহৰ মাংস টেষ্টি মাছ ধুনীয়াকৈ উতলি আছে হ'লেই অলমষ্ট কিহেৰে বনাইছা বিলাহী ভাত ওলাব মই ধুনীয়াকৈ চালাড বনাই লৈছোঁ এই তেতিয়া দেউতালৈ বাঢ়ি আছে বাৰু এয়া মাছ কেইটামান ৰাতিৰ কাৰণে শুকাই থ'ব এইফালে মাছ জোল বনি আছে হ'লেই আৰু কমপ্লিট এয়া মাছৰ জোল এয়া হাঁহৰ মাংস সৰু মাছ চালাড বনাই লৈ ধুনীয়াকৈ নেমু লৈ লৈছোঁ গাইছ এতিয়া মই খাবলৈ লৈছোঁ আমাৰ খানাৰ আয়োজনৰ কাৰণে এয়া অকণমান সৰুকৈ ৰভা নহয় আৰু ৰভা বুলি নকওঁ বাৰু খানা বনাবলৈ জাষ্ট এই দেউতাই হেল্প কৰি আছে অকণমান দেউতাই হেল্প নহয় দেউতাই বনাই দি আছে আমাক ইয়াতে এয়া এমাহ আগতে আমাৰ নাৰায়ণ পূজা পাতিছিল তেতিয়া ইয়াতে খানা বনোৱা হৈছিল মানে সেইকাৰণে আছে এইটো এটা খান্দি ল'লে হৈ যাব আমাৰ হৈ গ'ল ভেলাঘৰ কলগছ এই শাক চব্জিৰ মাজেৰে গৈছোঁ নাই ডাংডাল মই আনি আছোঁ দেউতাই পিছফালে কলপাত লৈ আনিছোঁ কলপাত দি দিব এতিয়া দেউতাই কলপাত যাতে নিয়ৰ নপৰক আৰু আমাৰ ওপৰত সেই পূৰা একদম আদা হ'ব আমাৰ সস্তাৱালা বাৰ্বিকিউ নেকি নিহা এয়া ডলি কেনেকুৱা লাগিছে ডলি কেলে কাটিছা নাকাটিবা আহিব মৰম লগাই আহিব মনত কৰিছে ডলিয়ে কৈছে ডলিয়ে বোলে ভাজিখিনি বনাব এয়া চাওক কিমান বাৰ লৰাই আছে ডলিয়ে ঠিকেই নাই ঐ হৈছে এইখিনি দিয়া এতিয়া ডলি ভাজিখিনি দি দিয়া ধুনীয়াকৈ দি দে চব দি দে তাৰপিছত ওলাবা ডলিয়া কৈছে ডলিয়া বোলে ভাজিখিনি বনাব চাওক গাইজ এয়া আমাৰ বাৰ্বিকিউ চিকেনৰ লগত একদম এক্সপেৰিমেণ্ট কৰি ফটোশ্বুট একদম সুবিধা চাওক দিয়া আছে মাংস বনাম এতিয়া হাতা মাংস বনি আছে ধুনীয়াকৈ এই মাংস এতিয়া তলিবলৈ দিছোঁ ভুলতে মানে মই ঠাণ্ডা পানী দি পালোঁ গৰম পানী দিব লাগিছিলে কেছ নাই বাৰু কি কৰি আছা তুমি জুই পুৱাইছা
কেইজনীক চোৱা এইকেইজনীয়ে মই মাংস বনাই আছোঁ অকণমান মোক হেল্প নকৰিলে মাংস বনোৱাত মোবাইল চোৱাত বিজি পূৰা মোবাইল চাই আছে দেই এই এতিয়া তাৰপিছত পোলাও তোমালোকে বনাবা তিনিজনীয়ে মিলি মই তোমালোকৰ ওপৰত এৰি দিম অঁ এয়া চা এই সৰু হয় ভাঙিনি হৈ পেলাই এই কাম কৰি আছে এই তিনিজনীক চা চাওক গাইজ এই তিনিজনীৰ কাৰণে মোক ফেমাছ কৰি দিয়ক ইমান ছাবস্ক্ৰাইব ইমান শ্বেয়াৰ কৰক এই তিনিজনী ভাইৰেল মোৰ একাউণ্টটো ভাইৰেল নেকি কি বনাবা এতিয়া খালী কেৰাহীত কি বনাবা তুমি কেনেকৈ বনাবা প্ৰণামীয়ে শিকাব নেকি প্ৰণামীয়ে শিকাব এই আমি চাউল ৰাখি থৈছোঁ এয়া পল্লৱ বৰা মোবাইল টিপি আছে এজনেই হ'ল মোৰ দাদা ককাইদেউ অঁ একমাত্ৰ পোলাও অন মেকিং নিকি চেফ নে কুক নোৱাৰা গানটো ফিল ল'ব লাগিব এই চাউল দি দিয়া হ'ল এই বঢ়িয়া পোলাও পোলাও বেষ্ট পোলাও মেকিং বাই নিকি ময়ূৰী বৰা ডটাৰ অফ তৰুণ বৰা এণ্ড পদ্মা বৰা হয়নে নহয় পল্লৱী কেলে কান্দিছা পিঁয়াজৰ পৰা দুখ পাইছে তাই বহুত বেচেৰি ভাবি আছে কেতিয়া খানা হয় বুলি এইজনী চবতকৈ ফাল্টু ছোৱালী ইফালে এই ওপৰত আকৌ বহি গ'ল অধৈৰ্য ছোৱালী মানে ধুনীয়া মাংস ফটো এখন মাৰিব পাৰিলা হয় ন মাংস একাই ফটো মাৰোতো আমি মাৰোতো আলু কৰি দিছোঁ দেই এই নিকিতা ধুনীয়া ধুনীয়া মাংস পৰিছে দেই এই হেমাৰখনো অলপ পাহাৰ গাইজ মাইণ্ড নকৰিব দেই ভাত অকণমান পৰিছে এয়া চব্জি এয়া চাওক মোৰ হেল্পাৰ এতিয়া আমি নাই এইটো ক এতিয়া আমি খাওঁ আপোনালোকে চাব খালো হৈছে বাৰু খানাটো ময়ে খাইছোঁ চাওক মাংস ময়ে মাল পেংগে গো ফুলবুলি হাতত দিলো ফুলবুলি হাতত দিলো ফুলবুলি হাতত দিলো আর ঝপককে প্রেম হো গায়া মে দিবানি I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this,